হয়, মই এই মুহূৰ্তত উপস্থিত আছো যোৰহাটৰ JV কলেজত। এই JV কলেজতেই জুবিন গাৰ্গে অধ্যয়ন কৰিছিল দুটাকৈ বছৰ। ইয়াৰ পাছত তেওঁ পঢ়িবলৈ গৈছিল বি বৰুৱা কলেজত। কিন্তু আজি দেখা গৈছে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছত জুবিন গাৰ্গৰ যিসকল অনুৰাগীৰ লগতে JV কলেজৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ এই আকস্মিক মৃত্যুত এনেদৰেই শ্ৰদ্ধাঞ্জলি জনাইছে। মাটি চাকিৰে জুবিন লিখি জুবিন লিখি এনেদৰেই মমেৰে জুবিন সজোৱা হৈছে। আনহাতে বন্তি প্ৰজ্বলন কৰা হৈছে। বন্তি প্ৰজ্বলন কৰি আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত, যিখনত জুবিন গাৰ্গে অধ্যয়ন কৰিছিল। আৰু এই মুহূৰ্তত আমি কিছু ইয়াত ছাত্ৰী আছে, তেওঁলোকৰ লগত কথা পাতিম। বৰ দুখৰ খবৰ, কি কবা? যিহেতু তেওঁ একেবাৰে অনন্য আছিল, গতিকে তেখেতৰ সমান কোনো আৰু আমি পাম বুলি সেইটো মানে ভবাও অনুচিত। আৰু তেখেত অমৰ হওক, আমি সেয়াই কামনা কৰিছো। দুখ প্ৰকাশ কৰিবলৈ আজি কেৱল মানে শব্দই নহয়, ভাষাৰো অভাৱ হৈছে আমাৰ। ধন্যবাদ। এইসকল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী, তেওঁলোকৰ পৰা আমি জানিলো মনৰ কথা। যিহেতু জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকো শোকত ভাঙি পৰিছে। আৰু এই মুহূৰ্তত এগৰাকী ছাত্ৰী আছে, কি কবা এই মুহূৰ্তত? দুখৰ খবৰ। হয়, অতিকে দুখৰ খবৰ। আৰু যিহেতু জুবিন দা আমাৰ ইয়াৰে ছাত্ৰ আছিলে, প্ৰাক্তন ছাত্ৰ, গতিকে আমি অতিশয় দুখিত অনুভৱ কৰিছো এইটো সময়ত। সেয়েহে এয়া আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ধন্যবাদ। ধন্যবাদ। এইসকল ছাত্ৰ ছাত্ৰী আৰু এইসকলে এনেদৰে আজি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে JV কলেজত ওলাই আহিছে। যিহেতু এইখন JV কলেজ বৰ্তমান বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে। আনহাতে আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমি তেওঁলোকৰ পৰা জানিম মনৰ কথা। আৰু মোৰ লগত এই মুহূৰ্তত এগৰাকী প্ৰাক্তন ছাত্ৰী দেখিছো। এই মুহূৰ্তত আছে, কি কবা আজি আটাইতকৈ দুখৰ খবৰ? কবলৈ ভাষা নাই, মানে কি কম, কবলৈকে ভাষা নাই। মানে এনেকুৱা এটা পৰিস্থিতি হব বুলি, এনেকুৱা এটা মানে হেৰি হব বুলি আমি ভবাই নাছিলো। একদম মানে কি কম আৰু, ভাষা নাই, কবলৈ একো ভাষাই নাই। হয়, ধন্যবাদ। আচলতে এতিয়াও বিশ্বাস কৰিব পৰা নাই জনতাবাসীয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে। কিন্তু হ'লেও যোৰহাটৰ যি JV কলেজ, এই JV কলেজত এনেদৰে দেখা গৈছে চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গক। এনেদৰে আমি এই মুহূৰ্তত এজন শিল্পী আছে, অভিনেতা আছে, তেওঁৰ পৰা জানিম। কি কব আটাইতকৈ দুখৰ খবৰ? কবলগা একো কথা নাই, চিঞৰি চিঞৰি কান্দিছিলো। শৈশৱৰ বন্ধু, একেলগে সেই ৰঙা চাইকেলখন চলোৱা দিনৰ পৰা লগ পাইছিলো ইয়াত। যদিও আমাতকে পাছত ইয়াত জগন্নাথ বৰুৱা মহাবিদ্যালয় আছিল, আমি লগ পাইছিলো সংগীতৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগতে। আৰু ইমান এটা হৃদয়ৱান ব্যক্তি আছিলে, সেই ব্যক্তিগৰাকীয়ে প্ৰকৃতিক ভাল পাইছে, সেই প্ৰকৃতিৰ বুকুতে বিলীন হৈ গল। গতিকে এই শিল্পী গৰাকী এনেদৰে আমাৰ মাজতে হেৰাই যোৱাত আমি মৰ্মাহত হৈছো। আৰু আমি যোৰহতীয়ান হিচাপে আমাৰ অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি আজি মৰ্মাহত। গতিকে আৰু বহু দিনৰ প্ৰয়োজন আছিলে জুবিনক। আমাৰ মৰমৰ শিল্পীগৰাকীক বহু কথাৰ কাৰণে প্ৰয়োজন আছিলে। অসমৰ হকে মাত মাতিছিলে, প্ৰত্যেকটো মুহূৰ্ততে চিন্তা কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ কথা কি, ইমান ভাল পাইছিলে মানুহক, শিল্পীসকলৰ, তেওঁৰ লগত থকা যিসকল মিউজিচিয়ান খিনিক ইমান নিজৰ ভাতৃ নিচিনা মৰম কৰিছিলে। আনকি মই নিজে দেখিছো, আমাৰ চিনেমাৰ যেতিয়া শ্বুটিঙত তেওঁ আহে, শ্বুটিঙত আহিলে বিভিন্নজন তেওঁৰ ওচৰলৈ আহে, ইটোৱে আহি পেলাই কয়, সেই দাদা মোৰ হাতখন ভাগিলে, মই গিটাৰ বজাব পৰা নাহো, এই 20,000 টকা লয়। দাদা মোৰ ঘৰত লগা অসুবিধা, এই 30,000 টকা লয়। মোৰ চকুৰ আগত লাখ লাখ টকা বিলাই দিয়া জুবিনক দেখিছো। সেই শিল্পী সত্তা এটা অন্তৰত আছে। আৰু জুবিনক আমি হেৰাই যাবলৈ দিব নোৱাৰো। জুবিনৰ প্ৰত্যেকটো মানে আমাৰ সৃষ্টিক আমি জীয়াই ৰাখিব লাগিব। নৱপ্ৰজন্মই জুবিনক বহুত ভাল পায়, আৰু নৱপ্ৰজন্মৰ হাতত দায়িত্ব যে জুবিনক জীয়াই ৰাখিব। ধন্যবাদ। এয়া হৈছে যোৰহাটৰ JV কলেজ, ইয়াৰে প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে এনেদৰে জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাইছে। এজন প্ৰাক্তন ছাত্ৰ আছে, আমি তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। যিহেতু দুখৰ খবৰ, এইখন কলেজতে প্ৰাক্তন ছাত্ৰ, আপোনালোকৰ ছাত্ৰ। এই মুহূৰ্তত কি কব? এই মুহূৰ্তত আচলতে কবলৈ আমি শব্দহীন, আমাৰ কোনো ভাষা নাই। প্ৰাক্তন জেভিয়ান বুলিয়ে নহয়, আচলতে যি জুবিন গাৰ্গক লৈ আমাৰ অসমীয়া জাতিয়ে অহংকাৰ কৰিছিলো, অসমীয়া জাতিয়ে সদায় গৌৰৱ কৰি থাকো, সেই জুবিন গাৰ্গ আজি আমাৰ মাজত যে নাই, সেইটো আচলতে আমি এটা ভাবিব নোৱাৰা এটা কথা। মানে কি ক'ম, সেইটো দুৰ্ঘটনাই হওক বা যিয়ে নহওক, আচলতে আমি ভাবিব পৰা নাই। মৃত্যু সকলোৰে আহে, মৃত্যু শিল্প বুলিও জানো, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত মানে
বেছি খৰতকীয়া হ'ল। আমি হয়তো যোৰহাটবাসী অহংকাৰ কৰোঁ, আমি অসমীয়া অহংকাৰ কৰোঁ, সেই অহংকাৰটো আজি তাৰিখৰ পৰা নাইকিয়া হ'ল যেন লাগিছে। আৰু এই ক্ষেত্ৰত এটাই অনুৰোধ কৰিম, এই যি মৃত্যু হ'ল, জুবিন গাৰ্গৰ মৃত্যু হ'ল, এই মৃত্যু আচলতে এক উচ্চ পৰ্যায়ৰ তদন্ত হওক। এই মৃত্যু আমি সহজভাৱে মানি ল'ব পৰা নাই, যিহেতু জুবিন গাৰ্গ এগৰাকী অসুস্থ ব্যক্তি, আমি সকলোৱে জানে। কিবা অনুষ্ঠানৰ খাতিৰত গৈছিলে, সেই সময়ত জুবিন গাৰ্গক ভালদৰে পৰিচৰ্যা কৰাটো, ভালদৰে চোৱা চিতা কৰাটো, তেওঁক সেই কামৰ পৰা বিৰত ৰখাটো যিসকল উদ্যোক্তা আছিলে তেখেতসকলৰ দায়িত্ব আছিলে। বিশেষকৈ এই ক্ষেত্ৰত নাম ল'বলৈ মই কোনো ধৰণৰ কুণ্ঠাবোধ নকৰোঁ। শ্যামকানু মহন্ত এই ক্ষেত্ৰত তেওঁ নিজে এই দায়িত্ব স্বীকাৰ কৰিব লাগিব। তেখেতে নিজৰ উদ্যোগ লৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ জুবিন গাৰ্গক নিছিলে, কিন্তু জুবিন গাৰ্গক যিদৰে নিছিলে আজি সেইদৰে আমাক ঘূৰাই দিব লাগিব তেওঁ, কিন্তু দিব পৰা নাই। এই ক্ষেত্ৰত অসম চৰকাৰক অনুৰোধ জনাম যে এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ। এই ক্ষেত্ৰত এক উচিত তদন্ত হওক আৰু জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি পাওক। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব। আৰু ক'ব নোৱাৰো আৰু। ধন্যবাদ। দাবী উত্থাপন হৈছে যে জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু তাৰ এক তদন্ত হ'ব লাগে। ইতিমধ্যে এনেদৰেই মই পুনৰবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ, এনেদৰেই মাটি চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গৰ। যিহেতু এই জুবিন গাৰ্গে এই জগন্নাথ বৰুৱা কলেজতে তেওঁ 2 বছৰকৈ পঢ়িছিল আৰু ইয়াত শোকাকুল পৰিৱেশ। ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰেই শ্ৰদ্ধাঞ্জলি জনাইছে।